খুকটাং আৰু পুনৰবাৰ স্বাগতম জনাইছো মোৰ আজিৰ ভিডিঅ'টিলৈ আৰু যদি ইয়াতে নতুন কোনোবা আছে তেতিয়াহ'লে ইউ আৰ মোষ্ট ওয়েলকাম আৰু যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিব তলতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ আৰু ভিডিঅ'ছ এনেকৈ পাই থাকিব আৰু আজি মোৰ ৰেচিপিত আছে শাহী টুকুৰা আপোনালোকে যিহেতু থাম্বনেইলত দেখিলেই যিহেতু এতিয়া গৰম বহুত বেছি পৰিছে গতিকে গৰমত খাব পৰা ডিছ এটা বনাইছোঁ ঠাণ্ডা হোৱাকৈ মানে এইটো শাহী টুকুৰাটো বনাই মই ফ্ৰিজত থৈ দিম অলপ দেৰি 2 ঘণ্টামান তাৰপিছত হৈছে ভাতৰ লগত খাব পৰা এটা ৰেচিপি বনাম যোনটো লাঞ্চত হ'ব সেইটো হৈছে পাতত দিয়া মাছ গতিকে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আগলৈ যোৱাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তাত অল ভিডিঅ'জ বুলি প্ৰেছ কৰি দিব যাতে আগলৈ মই যদি আৰু ভিডিঅ'জ এনেকৈ দি থাকোঁ আপোনালোকে পাই থাকিব এনেকৈ ভিডিঅ'জবিলাক যেতিয়া বনাই থাকোঁ আপোনালোকে ছাপোৰ্ট কৰি থাকে তেতিয়া ভাল লাগে গতিকে আশা কৰিছোঁ আপোনালোকে কোনো ছাবস্ক্ৰাইব নকৰাকৈ নাযায় এতিয়া শাহী টুকুৰা বনাবলৈ মই এফালে ব্ৰেডৰ স্লাইচেছকেইটা লৈ লৈছোঁ আৰু চাৰিওফালে যিটো ব্ৰাউনখিনি আছে সেইখিনি মই কাটি দিছোঁ যাতে শাহী টুকুৰাটো টান হৈ নাযায় ছফ্ট হৈ থাকে আৰু এইখিনি দি দিলে আপোনালোকৰ শাহী টুকুৰাটো অলপমান টান হৈ যাব পাৰে সেইটো কাৰণে মই ছাইডৰখিনি গোটেইখিনি কাটি কিনে আঁতৰাই দিছোঁ আৰু তাৰপিছত এইফালে আমাৰ 4টা স্লাইচ লৈছোঁ বেছিকৈ যিহেতু আমাৰ মিঠা কোনো নাখায় সেইটো কাৰণে অলপমানেই বনাইছোঁ আৰু এইফালে মই এখন পেন ল'লোঁ আৰু পেনখন মই ঘি গৰম কৰিলোঁ ঘি গৰম কৰি কিনে গোটেইখিনি গলাই দিম যাতে মই যিখিনি ব্ৰেডৰ স্লাইচেছ দিম সেইখিনি ধুনীয়াকৈ সিজি যায় আৰু এতিয়া মই ব্ৰেডৰ স্লাইচেছখিনি ইয়াত দি দিছোঁ আৰু ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম এয়া দেখিছে মই অলপমান ইফালে সিফালে মই ঘিখিনি কৰি দিছোঁ যাতে গোটেই ব্ৰেডৰ কিনাৰে যিখিনি আছে তাতো লাগি যায় আৰু এই কালাৰটো যেতিয়া হৈ যাব তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ শাহী টুকুৰা বনাবলৈ আধা পাৰ্টখিনি হৈ গৈছে আৰু এইখনত অলপমান কমটি হৈছিলে ঘি সেইটো কাৰণে মই আৰু অলপমান দি দিছোঁ আৰু এইফালে আমাৰ শাহী টুকুৰা বনাবলৈ ঘিত ফ্ৰাই কৰা ব্ৰেডৰ স্লাইচেছ ৰেডি হৈ গ'ল এতিয়া এইখিনিৰ পৰা আমি শাহী টুকুৰা বনাম এতিয়া শাহী টুকুৰাখিনিৰ কাৰণে আমাক গাখীৰ লাগিব য'ত মই পেনখনত 1 কাপ গাখীৰ দিছোঁ আৰু 1 কাপতকৈ আধা কাপ দিছোঁ মানে 1.5 কাপ দিছোঁ আৰু ইয়াৰ লগত লাগিব চেফ্ৰন আপোনালোকে 20 টকীয়া চেফ্ৰনটো আনিলেও হয় এইটো মই সৰুটো নেপালোঁ কাৰণে ডাঙৰটো আনিলোঁ এয়া আপোনালোকে ইউজ কৰাৰ পিছত আকৌ ধুনীয়াকৈ থৈ দিব তাৰপিছত আহিলে এইফালে অলপমান গাখীৰ ল'লোঁ যিহেতু আমাক কৰ্ণফ্ল'ৰ লাগিব আমাৰ গাখীৰখিনি মানে যিটো আছে তাৰ কনচিষ্টেঞ্চিটো অলপমান ডাঠ কৰিবলৈ কৰ্ণফ্ল'ৰ অলপ ল'লোঁ 1 চামুচ কৰ্ণফ্ল'ৰ দিলোঁ আৰু এয়া দেখিছে গাখীৰখিনি উতলিবলৈ ধৰিছে মই মিডিয়াম ফ্লেমতে গাখীৰখিনি উতলাবলৈ ট্ৰাই কৰিছোঁ আৰু এতিয়া কৰ্ণফ্ল'ৰ আৰু গাখীৰ পেষ্টটো মই ইয়াত দি দিম যাতে গাখীৰ যোনটো কনচিষ্টেঞ্চি আছে সেইখিনি ডাঠ হৈ যায় আৰু ইয়াত দিলোঁ মই 3 চামুচ চেনি অলপ মিঠাৰ কাৰণে আপোনালোকে যদি বেছি মিঠা বিচাৰে অলপমান দিব পাৰে আমি কমটি মিঠাই খাওঁ সেইটো কাৰণে একেবাৰে কমটিকৈ দিছোঁ যিহেতু মিঠা এভইড বেছি কৰাটোৱে মানে বেটাৰ হয় আৰু তাৰপিছত এফালে দিছোঁ চেফ্ৰন অলপমান কমি গৈছিলে সেইটো কাৰণে আৰু অলপমান বেছি দি দিলোঁ কালাৰটোৰ কাৰণে আৰু এয়া দেখিছে কনচিষ্টেঞ্চিটো ইমান ধুনীয়া ডাঠ ঠিক হৈছে ন চ' গতিকে মই এইটো কনচিষ্টেঞ্চিয়ে বিচাৰি আছিলোঁ আৰু এইফালে অলমষ্ট ৰেডি হৈ গ'ল এতিয়া মই ব্ৰেডখিনি গৰম যিটো কনচিষ্টেঞ্চি আছে গাখীৰৰ সেইখিনি মই গোটেইখিনি দি দিছোঁ ৰ'বচোন শাহী টুকুৰা বনাইছোঁ যেতিয়া আপোনালোকক টুকুৰা এটা ওলাই দেখাই দিওঁ নে কি কয় আৰু এয়াই হৈছে শাহীৰ এটা টুকুৰা এটা পিচ যিটো মই টেষ্ট কৰি চালোঁ আৰু সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিলে আপোনালোকে যদি এনেকৈ ঘৰত বনাব বিচাৰিছে কেতিয়াবা আলহী যদি আহে এনেকৈ পটাপট বস্তুবিলাক আনি ইজিলি বনাব পাৰিব আৰু মই যে কৈছিলোঁ আপোনালোকক পাতত দিয়া মাছ বনাম তাৰ কাৰণে এইখিনি যোগাৰ কৰি ল'লোঁ বগা সৰিয়হ ক'লা সৰিয়হ আৰু আদা ৰচুন আৰু বেছি একো নালাগে জলকীয়া আপোনালোকে দিলে দিব পাৰে তাৰপিছত এইখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ পেষ্ট কৰাৰ পিছত ইয়াত মই দিছোঁ দৈ মিঠা দৈ আপোনালোকে টেঙা দৈও দিব পাৰে মই মিঠা দৈ 3 চামুচ দিছোঁ তাৰপিছত হালধি অকণমান আৰু তাৰপিছত মাষ্টাৰ্ড অইল অলপমান দিছোঁ আৰু অলপমান ৰেড চিলি কালাৰটোৰ কাৰণে যাতে কালাৰটো ধুনীয়া হয় ৰেড চিলি দিলে এনেই অলপ ৰঙা হয় তেতিয়া মানে কালাৰটো এনেই ভাল লাগে দেখিবলৈ সেইটো কাৰণে দি দিছোঁ এইটো আপোনালোকে যদি আপোনালোকে দিব নিবিচাৰে তেতিয়া নিদিলেও হৈ যায় আৰু এফালে মই মাছ কিপিচ উলিয়াই ল'লোঁ ফ্ৰিজৰ পৰা
আৰু এতিয়া যেহেতু মাছখিনি মই পাতত দিম সেইটো কাৰণে পাতত দিবলৈ মই কলপাত কিখিলা এখিলাকে কাটি ললোঁ তাৰ পিছত জুইত অলপমান হেকাই দিছোঁ যাতে পাতখিলা কোমল হৈ থাকে নহলে যদি আপোনালোকে জুইত নেহেকায় তেতিয়া কলপাত কিখিলা ফাটি যাব সেইটো কাৰণে যদি কেতিয়াবা আপোনালোকে পাতত দিয়া বনায় তেতিয়াহলে সদায় পাতখন মানে জুইত অলপমান হেকি ল'ব যাতে পাতখন কোমল হৈ যায় আৰু এফালে মোৰ পাতখন একেবাৰে কোমল হৈ গ'ল এতিয়া মই ইয়াত সৰিয়হ পেষ্ট যেটো বনাইছিলোঁ যে হেতু অলপমান দি দিছোঁ তাৰ ওপৰত এপিস মাছ আৰু তাৰ ওপৰত অলপমান সৰিয়হ আকৌ পেষ্ট মই মেৰিনেট যেনেকৈ আমি মাংস মেৰিনেট কৰোঁ হেনেকৈ জাষ্ট অকল লগাই দিলে হৈ গ'ল আপোনালোকৰ ইচ্ছা আপোনালোকে কিমান দিয়ে এতিয়া মই ইমানখিনি লগাইছোঁ তাৰ পিছত কলপাতখন মেৰিয়াই কিনে গোটেই মাছখিনি মই দি লৈছোঁ এনেদৰে গোটেইখিনি মাছ আপোনালোকেও দি ল'ব আৰু এতিয়া কলপাত কিখন যেহেতু বান্ধিব লাগিব নহলে আপোনালোকে পাতত দিলে গেছত দিলে ওলাই যোৱাৰ সম্ভাৱনা থাকে হেতু কাৰণে এনেকৈ যেটো কলপাতৰ ঠাৰি আছিল সেই কলপাতৰ ঠাৰিয়ে মই কোমলকে মানে পাতলাকে কাটি ললোঁ পাতলাকে কাটি মেলি কিনে একদম কোমলকে তাত বান্ধি দিছোঁ আপোনালোকে এটো ব্যৱহাৰ নকৰিলে সূতা দি ব্যৱহাৰ কৰিব পাৰে যাতে মানে বস্তুটো বান্ধ খাই থাকিব লাগে যাতে হাৱা নোলায় আৰু বস্তুখিনি পেষ্টখিনি ওলাই নাযায় তাৰপিছত এনেকৈ বান্ধাৰ পিছত মই এনেকৈ পেনখনত তেল দিলোঁ অলপমান তেল দিলোঁ নহলে লাগি যাব হেতু কাৰণে অলপমান তেল দি কিনে এতিয়া গোটেই মাছত পাতত দিয়া মাছখিনি মই ইয়াত গোটেইখিনি দি দিম আৰু একেবাৰে লো ফ্লেমত মই ঢাকনিখন দি 10 মিনিটমান থম আৰু 10 মিনিটমান থোৱাৰ পিছত আপোনালোকে উল্টাই দিব উল্টাই দিলে তেতিয়া কি হ'ব জ্বলি নাযাব নহলে এটা সাইডত দি থাকিলে জ্বলি যাব হেতু কাৰণে অলপ দেৰি মুৰে 5 মিনিটৰ মুৰে এনেকৈ হলাই থাকিব বাগৰাই থাকিব তাৰ পিছত এফালে ফাইনালি আমাৰ মাছ ৰেডি এয়া পাতত দিয়া মাছ গোন্ধটো খুবেই ধুনীয়া আহিছে পাত পৰা গোন্ধ আহিছে এতিয়া বলক চাওঁ আৰু এয়া হৈছে আজি আমাৰ মাছ পাতত দিয়া থালি আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই মোৰ আজি ভিডিঅ'টো ভাল পালে আৰু যদি ভাল পালে এতিয়ালৈকে যদি চাই আছে তেতিয়াহ'লে প্লিজ ডু লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু এনেকৈ আগলৈ আৰু ভিডিঅ'ছ পাই থাকিবলৈ মোক আশীৰ্বাদ কৰিব যাতে সাপোৰ্ট কৰিব যাতে মই আৰু এনেকৈ ভিডিঅ'ছ বনাই থাকিব পাৰোঁ আৰু আজিলৈ যিমানখিনি সাপোৰ্ট কৰিছে সকলোকে তাৰ বাবে খুবেই ধন্যবাদ আজিলৈ আহোঁ আকৌ এবাৰ নেক্সট ভিডিঅ'ত লগ পাম চিলড্ৰেন বাই